নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 ছেপ্টেম্বৰ। আজিৰ পৰা লাখ লাখ আত্মসহায়ক মহিলাৰ একাউণ্টলৈ সোমাবলৈ আৰম্ভ হ'ল আত্মসহায়কৰ 10,000 টকা। এতিয়াই আপডেট কৰক আপোনাৰ একাউণ্ট, নহ'লে আপুনি 10,000 টকা নাপাব। লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এখন ভাল খবৰ। আপোনাৰ চেক কৰক একাউণ্ট, কিন্তু 32,500 টকা আপোনাৰ একাউণ্টলৈ সোমাই গ'ল। চৰকাৰী কৰৰ নতুন এখন আপডেট প্ৰকাশ পাইছে। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এখন গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। কেতিয়া সোমাব 18তম কিস্তি টকা সম্পূৰ্ণকৈ তাৰিখ ঘোষণা কৰিলে। লগতে নতুনকৈ আবেদন কৰিব পাৰিব PM কিষাণৰ বাবে। অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। অৰুণোদয় আঁচনিত নাম নাথাকিলে এতিয়া আপুনি আবেদন কৰক। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতালৈ বিনামূলীয়া চৰকাৰী ঘৰ কেনেকৈ কৰিব আবেদন সম্পৰ্কে জানি লওক। যিসকল ব্যক্তিৰ নাম লিষ্টৰ পৰা বাদ পৰিছিলে সেইসকল ব্যক্তিৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিলে 32,500 টকা প্ৰথম কিস্তি। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। আপুনি কেনেকুৱাকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব? গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব 32,500 টকা প্ৰথম কিস্তি। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰো সুবিধা। গ্ৰাম অঞ্চলৰ লগতে চহৰ অঞ্চলৰ লোকেও পাব এই চৰকাৰী ঘৰৰ সুবিধা। দেশৰ কোটি কোটি লোকৰ বাবে এটা ভাল খবৰ। যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ লিষ্টৰ পৰা নামটো বাদ পৰিছিলে সেইসকলৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিলে প্ৰথম কিস্তি হিচাপে 32,500 টকা। আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টৰ পৰা আগতে 2011 বা 2018 চনৰ ঘৰৰ লিষ্টৰ পৰা নামটো বাদ পৰিছিল নেকি? যদি পৰিছিল তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব। যদি আপুনি টকা পোৱা নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, উৎকট গৰম সলনি হ'ল পাঠদানৰ সময়সূচী। হয়, আপুনি ঠিকেই শুনিছে, উৎকট গৰমে দহিছে ৰাজ্যবাসীক। উৎকট গৰমৰ বাবে সলনি হ'ল পাঠদানৰ সময়সূচী। পুৱা 7:30 পৰা আৰম্ভ হ'ব পাঠদান। 12:30 পূৰ্বে সমাপ্ত হ'ব পাঠদান। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। সকলো শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীলৈ জৰুৰী নিৰ্দেশনা। বিদ্যালয়ত থাকিব লাগিব খোৱা পানীৰ ব্যৱস্থা। শিক্ষাৰ্থীসকলক ৱাছকোট আৰু টাই নিপিন্ধিবলৈ আহ্বান জনাইছে। শ্ৰেণীকোঠাত পৰ্যাপ্ত বায়ু চলাচলৰ ব্যৱস্থা থাকিব লাগিব। 21 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা। হয় বন্ধু বান্ধৱীসকল, শিক্ষাৰ্থীৰ বাবে এখন ডাঙৰ পন্থা হাতত লৈছে শিক্ষা বিভাগে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পালে। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এখন ডাঙৰ খবৰ। আপোনাৰ 18 নম্বৰ কিস্তিত টকাটো পাবলগীয়া আছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে যিসকল PM কিষাণৰ হিতাধিকাৰীয়ে ভাবিছে নতুনকৈ আবেদন কৰিব সেইসকল ব্যক্তিয়ে কৰিব পাৰিব। যদি এতিয়ালৈকে আপুনি PM কিষাণত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই তেন্তে 18 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব টকা। অতি শীঘ্ৰে আপুনি নতুনকৈ আবেদন কৰক। প্ৰথমে চাওক, এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। আৰু এইখন আপডেটত কি কোৱা আছে আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ চাই লওক। আপোনালোকৰ সুবিধাৰ্থে এইখন মই এছামিছত কনভাৰ্ট কৰি লৈ আছো। ইয়াতে চাওক, চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে যোগদান কৰক PM কিষাণ যোজনাত। যদি আপোনাৰ PM কিষাণ যোজনাত এতিয়ালৈকে নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি কেনেকৈ কৰিব আবেদন সম্পূৰ্ণ প্ৰক্ৰিয়াটো জানি লওক। অফিচিয়েল ৱেবছাইট www.pmkisan.gov.in লৈ গৈ ৱেবছাইটত থকা নতুন কৃষক পঞ্জীয়নৰ বিকল্পত ক্লিক কৰক আৰু আপোনাৰ ভাষা নিৰ্বাচন কৰক। যদি আপুনি কোনো চহৰৰ কৃষক তেন্তে আৰবান। যদি আপুনি চহৰত বাস কৰে তেনেক্ষেত্ৰত আপুনি উৰবানটো চিলেক্ট কৰিব। আৰু যদি আপুনি গাঁৱত বাস কৰে তেনেক্ষেত্ৰত আপুনি ৰুৰেলটো চিলেক্ট কৰিব। তাৰপিছত 3 নম্বৰত উল্লেখ আছে আপোনাৰ আধাৰ নম্বৰ, ফোন নম্বৰ, ৰাজ্য নিৰ্বাচন কৰক। আপুনি PM কিষাণৰ ফৰ্মৰ পৰা এইখিনি চিলেক্ট কৰিব লাগিব।
তাৰ পিছত 4 নম্বৰত উল্লেখ কৰিছে ভূমি সম্পৰ্কীয় নথিপত্ৰ আপুনি আপলোড আৰু সংৰক্ষণ কৰক আৰু তাৰ পিছত ক্যাপচা কোড দিয়াৰ পিছত আপুনি গেট OTP লৈ জমা দিয়ক আৰু যেতিয়া আপুনি গেট OTP লৈ জমা দিয়াৰ লগে লগে ইয়াৰ পিছত PM কিষাণ যোজনাত আপোনাৰ যোগাযোগৰ বাবে আপোনাৰ আবেদন সফলতাৰে জমা দিয়া হ'ব আৰু আপোনাৰ এতিয়া চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে অকল কৃষকে ভাবিছে নতুনকৈ আবেদন কৰিব সেইসকলে কিন্তু কৰিব পাৰিব আপুনি কেনেকৈ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে যদি আপোনালোকে সম্পূৰ্ণকৈ কেনেকৈ আবেদন কৰিব ভিডিও লাগে নিশ্চয় কমেন্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব লগতে PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ মুকলি হোৱাৰ দিশে PM কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন ৰাখি শীঘ্ৰে কৰক এই কাম অন্যথা আপুনি নাপাব PM কিষাণৰ টকা PM কিষাণৰ 18 নম্বৰ কিস্তি প্ৰকাশ পাইছে PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিক লৈ শীঘ্ৰে আহিব এটা ভাল খবৰ অক্টোবৰ মাহত 18 নম্বৰ কিস্তিৰ ধন সোমাব পাৰে কৃষকসকলৰ একাউণ্টত দুৰ্গা পূজাৰ সময়তে লাভ কৰিব PM কিষাণৰ ধন ৰাখি ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাই পৰিছে 17 নম্বৰ কিস্তিৰ টকা যিসকল কৃষকে 17 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে মুকলি কৰি দিব 4000 কৈ টকা 17 আৰু 18 নম্বৰ কিস্তি দুটা কিস্তি একেলগতে সোমাই যাব হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন ৰাখি যিসকল কৃষকে নতুনকৈ আবেদন কৰিব সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 18 নম্বৰ কিস্তিৰ লগতে 2000 কৈ টকা ধন মুকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট আৰু এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ টকাখিনি আগন্তুক কিস্তিৰ ধন পাবলৈ EKYC কৰাটো বাধ্যতামূলক PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব আপুনি EKYC অনলাইনতো কৰিব পাৰিব EKYC CSC চেণ্টাৰত গৈ আপুনি EKYCৰ কাম সম্পূৰ্ণ কৰিব পাৰিব EKYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে চৰকাৰে বহুতো কৃষকে এতিয়ালৈকে EKYC কৰা নাই তাৰ বাবে চৰকাৰে আহ্বান জনাইছে লগতে বন্ধু-বান্ধৱীসকল ল্যান্ড সেলিং বেংকৰ লগত আধাৰ কাৰ্ড এইকেইটা সমস্যা বিশেষকৈ দেখা গৈছে অতি শীঘ্ৰে আপুনি এই তিনিটা কাম কৰি লওক নহলে আপুনি PM কিষাণৰ 18 নম্বৰ কিস্তিটো নাপাব যেতিয়া PM কিষাণৰ 18 নম্বৰ কিস্তিৰ সম্পূৰ্ণ ডেটটো মুকলি হ'ব তেতিয়া আপোনাক সম্পূৰ্ণকৈ জনাই দিম তাৰ বাবে সকলোৱে চেনেলটি সাবস্ক্রাইব করে রাখিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ আহি গ'ল আত্মসহায়ক গোটৰ SOP লাখ লাখ মহিলালৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ খবৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব 10000 কৈ টকা পাবলৈ তলত দিয়া চৰ্ত মানিব লাগিব যিসকল মহিলাই এইকেইটা চৰ্ত মানিছে সেইসকলৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰি আছে টকা চৰ্তসমূহ কি চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে তলত 1 নম্বৰত উল্লেখ কৰা আছে কেৱল মাত্ৰ গোটত নাম থাকিলেই নহ'ব গোটখন ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব চৰকাৰে এই নিয়ম বহুতে ভংগ কৰিছে যদি আপুনি আত্মসহায়ক গোটৰ ফৰ্মটো জমা দিছে তেনে ক্ষেত্ৰত বহুতৰে গোটখন ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে তথাপিও এনে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ বহাই দিছে তাৰ বাবে বহুতৰে নাম কৰ্তন হৈ পৰিছে তাৰ পিছত 2 নম্বৰত উল্লেখ কৰা আছে আত্মসহায়ক গোটৰ মহিলাৰ বয়স 18 পৰা 60 বছৰ হ'ব লাগিব আপোনাৰ এইখন নিয়ম সকলোৰে ঠিকই আছে কিন্তু 3 নম্বৰত বহুতেই ভুল কৰিছে জেনাৰেল কাষ্টৰ মহিলাৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব কিন্তু এইখন বহুতৰে 4টা বা 5টা সন্তান আছে তথাপি সেইসকল মহিলাই ফৰ্মত 3টা সন্তান দিছে সেইসকল মহিলাৰ বাবে এটা বেয়া খবৰ কিন্তু সেইসকল মহিলাৰ একাউণ্টত চৰকাৰে প্ৰেৰণ নকৰে 10000 কৈ টকা লগতে 4 নম্বৰত উল্লেখ কৰিছে টি গাৰ্ডেন SC ST OBC কাষ্টৰ মহিলাসকলৰ 4টাতকৈ অধিক সন্তান থাকিব নালাগিব যদি 4টাতকৈ অধিক সন্তান থাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি টকা নাপাব অতি শীঘ্ৰে আপুনি জানি লওক আপোনাৰ ফৰ্মত কিমান তাৰ পিছত 5 নম্বৰত উল্লেখ কৰিছে যোৱা 17 ছেপ্টেম্বৰত গছপুলি ৰোপণ কৰা হ'ব লাগিব আপুনি যোৱা 17 ছেপ্টেম্বৰত গছপুলিটো ৰোপণ কৰিছে না নাই যদি গছপুলি ৰোপণ কৰিছে তেনে ক্ষেত্ৰত গছপুলি জিঅ' টেকিং কৰা হ'ব লাগিব যিসকলে গছপুলিটো জিঅ' টেকিং কৰা নাই সেইসকল মহিলাৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ নকৰে 10000 কৈ টকা এইকেইটা নিয়ম বান্ধি দিছে চৰকাৰে লগতে 7 নম্বৰত উল্লেখ কৰিছে গছপুলি aba.assam.nic. অফিচিয়েল ৱেবছাইটত আপলোড কৰি দিয়া হ'ব লাগিব যিসকল ব্যক্তিয়ে এইখন ৱেবছাইটত গৈ আপলোড কৰা নাই সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ কিন্তু বহুতৰে ইৰৰ এটা সমস্যা দি আছে আৰু তাৰ বাবে বহুতৰে কিন্তু টকাটো নাপাব এইবাৰ চৰকাৰে সম্পূৰ্ণকৈ বাছনি কৰি আছে কোনে কোনে আত্মসহায়ক গোটত 10000 টকা একাউণ্টত পাব আৰু একাউণ্টত অতি শীঘ্ৰে আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিব 10000 কৈ টকা আৰু অহা মাহৰ 1 তাৰিখৰ পৰা পূৰ্ণ সম্ভাৱনা আছে চৰকাৰে 10000 টকা দিয়াৰ আৰু অতি শীঘ্ৰে যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে আপুনি আপডেট কৰি লওক নহলে আপুনি আত্মসহায়ক গোটত 10000 কৈ টকা নাপাব চৰকাৰে বান্ধি দিয়া নিয়ম যিয়ে উলংঘন কৰিব সেইসকল ব্যক্তি 10000 টকা যদিও পায় তথাপি 10000 টকা ঘূৰাই দিব লাগিব চৰকাৰে গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিছে
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 সুবিধা আপুনি অৰুণোদয় আঁচনিৰ ফৰ্মটো লৈছে নে নাই যদি লোৱা নাই অতি শীঘ্ৰে আপুনি আবেদন কৰি লৈ লওক 45 বছৰৰ ঊৰ্ধৰ বিধৱা মহিলাক অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিত কোনে কোনে অৰুণোদয় 3.0 আবেদন কৰিব পাৰিব সম্পূৰ্ণকৈ জানি লওক অবিবাহিত আৰু বিবাহ বিচ্ছেদত মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা অকলশৰীয়াকৈ থকা কোনো মহিলা অৰুণোদয় 3.0 পৰা বঞ্চিত হ'ব নোৱাৰিব তৃতীয় লিংগ আৰু বিশেষভাৱে সক্ষম মহিলাও লাভ কৰিব এই আঁচনিৰ সুবিধা চৰকাৰী পঞ্জীকৃত বৃদ্ধাশ্ৰমৰ আৱাসী মহিলাক অন্তৰ্ভুক্ত কৰিব অৰুণোদয় 3.0 ৰোগীয়ে বৃদ্ধ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি লগতে ভিক্ষা কৰি মহিলাসকলক জিলা আয়ুক্তই নিজে বিচাৰি উলিয়াই অৰুণোদয় 3.0 অন্তৰ্ভুক্ত কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছে সেইসকল মহিলাসকলৰ বাবে অৰুণোদয় 3.0 সুবিধা পাবলৈ দৰিদ্ৰ পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ টকা আৰু কোন বাদ পৰিব অৰুণোদয় 3.0 পৰা পঞ্চায়তী বিষয়ভাৱ থকা মহিলাই নাপাব অৰুণোদয় আঁচনি অংগনবাড়ী কৰ্মী আশা কৰ্মীকে ধৰি চৰকাৰী কামত জড়িত লোকে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা যদি পায় আপুনি কমপ্লেইন দিব পাৰিব চাৰিচকীয়া বাহন থকা সম্পত্তি থকা লোকেও নাপাব অৰুণোদয় আঁচনি ঠিকাদাৰৰ ঘৰৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনি পুৰণি হিতাধিকাৰীসকলেও এতিয়া নতুনকৈ অৰুণোদয় 3.0 বাবে আবেদন কৰিব লাগিব যদি আপুনি পুৰণি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিব লাগিব 37,40,000 হিতাধিকাৰীৰ বাবে প্ৰতি মাহে 467 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব আৰু এই মান অনুসৰি প্ৰায় 54,600 কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে কোনে কোনে পাব অৰুণোদয় আঁচনি নিশ্চয় সম্পূৰ্ণকৈ জানিলে লগতে চৰকাৰে অতি শীঘ্ৰেই আবেদন কৰিবলৈ আহ্বান জনাইছে লগতে 15 তাৰিখৰ আগতে আপোনালোকৰ ৰেচন কাৰ্ডৰ আবেদন কৰিব লাগিব যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত আহিছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'